পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনায় জোকাৰি গৈছে ৰাজ্য। এইবাৰ ঘটনাস্থান খগৰাপাৰ থানাৰ কাটুৰিয়া। যোৱা 15 দিন আগতে খগৰাপাৰ থানাৰ অন্তৰ্গত কাটুৰিয়া গাঁৱৰ ৰুকসানা ৰাণী বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়া কাৰুবা গাঁৱৰ মইদুল আলীৰ লগত। বিবাহৰ 15 দিন পাছতে স্বামী মইদুল আলীৰ ঘৰৰ পৰা নিৰুদ্দেশ হয় পত্নী ৰুকসানা ৰাণী। ঘটনাক্ৰমে নলবাৰী কোণ্ঠা জানৰপাৰ গাঁৱৰ আটাৰ আলী সন্দেহ পৰিয়ালৰ লোকৰ। নিৰুদ্দেশ হোৱাৰ পিছত ৰুকসানা ৰাণীক বহু ঠাইত বিচাৰ খোচাৰ কৰাত কোনো সন্ধান নোলাল। নলবাৰী যুৱক আটাৰ আলী সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত খগৰাপাৰ থানাত লিখিত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো সন্ধান ওলাই দিব পৰা নাই ৰুকসানা ৰাণীৰ। অক্টোবৰৰ 21 তাৰিখে ছোৱালীটো নিৰুদ্দেশ হ'ল। আজিৰ পৰা কোনো সধি পোৱা নাই, সন্ধান পোৱা নাই। পুলিচৰ বহুত সহায় ল'লোঁ। পুলিচে অৱশেষত চিন্তিত হৈ ছোৱালীৰ পৰিয়ালৰ লোকে একমাত্ৰ ভৰসা হিচাপে কাষ চাপে সংবাদ মাধ্যমৰ। গতিকে ফটো দেখা যুৱতীগৰাকীক যদি কোনোবাই দেখা পায় তেন্তে তলত দিয়া যোগাযোগ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনায়। অক্টোবৰৰ 21 তাৰিখে ছোৱালীটো নিৰুদ্দেশ হ'ল। আজিৰ পৰা কোনো সধি পোৱা নাই, সন্ধান পোৱা নাই। পুলিচৰ বহুত সহায় ল'লোঁ। পুলিচে কোনো আমাক সহায় সহ্য কৰা নাই। আমি বিচাৰি ভাগৰি গৈছোঁ। নিজেই চেষ্টা কৰি আছোঁ। আমি পুলিচৰ ওচৰত সদায় যাওঁ, কোনো আমাক সহায় দিয়া নাই। আমি এতিয়া ছোৱালীটো যেনেকৈ নহওক আমাক সন্ধান লাগে। ছোৱালীটোক আমাক অনুসন্ধান কৰি আমাক যেনেকৈ নহওক আমাক ঘৰত হাজিৰ কৰি দিলে আমি ভাল পাওঁ। অনুৰোধ কৰিছোঁ, আমি সেইখিনি সহায় কৰিলে আমি বহুত ভাল পাম।